আজি আহিলোঁ বৰদোৱা ভ্লগৰ পাৰ্ট 2 লৈ। ইতিমধ্যে কি হৈ গৈছে আগৰটো ভ্লগততো আপোনালোকে চবেই গম পাইছেই নহয় জানো। আহি পেলাই একেবাৰে ধুমধামেৰে বনোৱাত লাগিলোঁ আৰু বাইদেউহঁতো আহি পালেহি। তাৰপিছত এইফালে আকৌ চাউল ধুবলৈ হ'লেই, ওচৰতে ধোৱা মেলাৰ ব্যৱস্থা আছিলে, সেই হিচাপে বৰ বিশেষ অসুবিধা একোৱেই নহ'ল। ভাতকেইটা পাতিয়ে আমি গ'লোঁ আকৌ এইফালে মাছ চাবলৈ। দুইজনী আহিবৰ পৰাই উৎপাত, বোলে মাছক মুৰি দিম, আৰু আহিছেও সেইকাৰণে, কাৰণ আগৰ যিমান কেইবাৰে আহিছে সদায়ে মাছ চাই আৰু মাছক মুৰি দিয়ে। এইফালে মাছ চাই মেলি আহিলোঁ আকৌ ভাত খাবলৈ, মানে ভাত খাবৰ সময় হ'লেই। চবেই এনেকৈ বহি মেলি আৰু যোনে যেনেকৈ পাৰে ভাত খালোঁ। ভাত খোৱাৰ পিছৰ কামটো আকৌ বেছি ইণ্টাৰেষ্টিং। চাওকচোন, দোকানবিলাকৰ পৰা গৈ গৈ বস্তু আনি আছে নহয়। ইফালে মই ল'লোঁ আকৌ এই মৌৰা পাখিডাল, খুব ভাল লাগে মোৰ। তাৰপিছত যাবও হ'ল, সেইকাৰণে যি যি পৰিছিলে চব উঠাই মেলি বস্তু সামৰি ল'লোঁ। শেষত এবাৰ দৌলতো সোমালোঁ আৰু পাছত দৌলত সোমাই সেৱা জনাই তেতিয়ালৈকে দৌল বন্ধই কৰিলে আৰু আমি ঘৰলৈ এতিয়া আহি আছোঁ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি। বাই।